हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিও লৈ স্বাগতম জনাইছো হাই সেকেন্ডাৰী ৰিজাল্ট মুকলি হ'ব অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে ASSEB অহা 30 এপ্ৰিলত অসম HS ফলাফল ঘোষণা কৰিব কলা বিজ্ঞান আৰু বাণিজ্যৰ ধাৰাসমূহৰ বাবে resultassam.nic.in বা AHSEC.nic.in অনলাইন ঘোষণা কৰা হয় ক্লাস 12 বাবে AHSEC বোৰ্ডৰ ফলাফল কৰিবলৈ আপুনি ৰোল আৰু নম্বৰৰ প্ৰয়োজন হ'ব অফিচিয়েল ৱেবছাইটৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলে মোবাইল ফোনত SMS আৰু AHSEC এপৰ জৰিয়তে ফলাফল লাভ কৰিব পাৰিব Assam class 12 result details Name of examination Assam Higher Secondary Final Examination 2025 Name of Council Assam State School Education Board ASSEB Division 2 Class 12 Board Streams Arts Commerce Science Exam date 13 February পৰা 17 March 2025 লৈ Type of exam Written exam Nong of student 3,02,420 টা student আজি 9 টাত ডিক্লেয়াৰ হ'ব ৰিজাল্ট আৰু এইটো ৱেবছাইটত গৈ আপোনালোকে দেখিব পাৰিব ahsec.nic.in আৰু লিংকটো ডেসক্ৰিপচনত দি থম তাতে ক্লিক কৰিও আপোনালোকে চাব পাৰিব এইটো লিংকত ক্লিক কৰিলে এইটো আহি যাব এনেকুৱা ধৰণৰ প্ৰথমতে আপোনাৰ ৰোল দিব তাৰ পিছত নাম আৰু এটা ক্যাপচাৰটো ফিল আপ কৰি সাবমিটত ক্লিক কৰিলে হৈ যাব আপোনালোকৰ মাৰ্কশিটখন এনেকুৱা ধৰণৰ হ'ব ইয়াত সিস্টেম দি থাকিব আৰ্টস সায়েন্স নে কি হয় এটো দি থাকিব তাৰ পিছত নেম থাকিব কলেজৰ নাম ৰোল থাকিব নং থাকিব ডেট থাকিব তাৰ পিছত সাবজেক্ট বিলাক দিয়া থাকিব কোনটো মাৰ্কত কিমান পাইছে মাৰ্ক দিয়া থাকিব 300 যদি বেছি পায় তেনে ফার্স্ট ডিভিশন 225 এর পৰা 299 এর ভিতৰত থাকিলে সেকেন্ড ডিভিশন আৰু 150 এর পৰা 224 এর ভিতৰত থাকিলে থার্ড ডিভিশন আৰু ইয়াত লিখা থাকিব কিমান মাৰ্ক পাইছে আৰু কোনটো ডিভিশন থাকিব ইয়াত এইটো লিখা থাকিব ইয়াত মই আশা কৰিছো আপোনালোক নিশ্চয় বুজি পাইছে কিবা যদি বুজাত অসুবিধা হৈছে মোক কমেন্ট কৰিব নিশ্চয় আপোনাক সহায় কৰিম যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায় তো আজিৰ ভিডিও এইখিনিয়ে আছিল